ৰাধে ৰাধে। সকলোকে নমস্কাৰ জনাই মই অন্য এটি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। প্ৰভুৰ শ্ৰীচৰণত সকলোৱে যাতে কুশলে থাকে, আৰোগ্য হৈ থাকে, সকলোৱে জীৱনত যাতে শ্ৰীবৃদ্ধি হয়, তাৰে মই কামনা কৰিছোঁ। সকলোৱে সুখ শান্তিয়ে বিৰাজমান কৰি থকাটোৱে হৈছে আমাৰ জীৱনৰ মূল উদ্দেশ্য। যিহেতুকে বৰ্তমানৰ এই সময়খিনি বহুত জটিল সময় হিচাপে মানুহবিলাকে নিজকে জটিলতাৰ দিশলৈকে মানুহবিলাকে নিজকে লৈ গৈ আছে। সুখ শান্তি মানুহবিলাকৰ আচলতে যিমান যেনেধৰণে থাকিলেও আমি সেই সুখৰ অনুভূতিখিনি আমি ল'বলৈ নিজকে পাহৰি গৈছোঁ। ইমানেই জটিলতাৰ মাজত আমি নিজকে সোমোৱাই লৈছোঁ, চাৰিওফালে হতাশা, হিংসা আৰু ইজনে সিজনক সৰু সৰু কথাতে আমি সহ্য কৰিব নোৱাৰা কিছুমান পৰিস্থিতি আমি নিজে সৃষ্টি কৰি লৈছোঁ। এই সৃষ্টিবিলাক কিন্তু আমাৰ নিজৰ, বেলেগে কোনো আমাক কৰি দিয়া নাই। যিহেতুকে চাৰিওফালৰ বাতাবৰণ বিলাক অলপ বেলেগ ধৰণৰ হৈ আছে, মানুহৰ ধৈৰ্য বিলাক নাইকিয়া হৈ গৈছে, সহ্য কৰিব পৰা ক্ষমতাটো নায়েই। যিখিনি ধৈৰ্য ধৰিব লাগে সেইখিনিও মানুহে ধৈৰ্য ধৰিব নোৱাৰা হৈ গৈছে। যিহেতুকে আমাক এজনে এইখন সংসাৰলৈকে পঠাইছে, আমি এটা ধৰ্মত থাকিব লাগে, সেইটোৱে হৈছে আমাৰ মানৱ ধৰ্ম। আমি কোনো ধৰণৰ ধৰ্মৰ বেলেগ ধৰ্মৰ মানুহক আমি হিংসা কৰাটো আমাৰ আচলতে মানৱ জাতিৰ উদ্দেশ্য কেতিয়াও হ'ব নোৱাৰে। যদি আমি এই সংসাৰলৈকে আহিছোঁ, আমাক একেজনেই পঠিয়াইছে। কাৰোবাৰ মতে হয়তো ভগৱান শ্ৰীকৃষ্ণ হ'ব পাৰে, কাৰোবাৰ মতে হয়তো কোনোবা ধৰ্মৰ মতে হয়তো আল্লাহ হ'ব পাৰে, কাৰোবাৰ মতে হয়তো যীশু হ'ব পাৰে, কাৰোবাৰ মতে হয়তো বুদ্ধ হ'ব পাৰে। যোনে যেনে ধৰণে ভাবে সেইটো ভাবাত কাৰো বাধা নাই। কাৰণ সকলোৰে নিজা এজন আৰাধ্য থাকে, সকলো ধৰ্মৰ আৰাধ্য থাকে। আমি সেইটোকো আমি কেতিয়াও নেগলেক্ট কৰিব নালাগে। আৰু আমি যিহেতুকে সনাতনী, মই যিহেতুকে সনাতনী বুলি মই নিজকে এইটো গৰ্ব অনুভৱ কৰোঁ। যিহেতুকে মই সনাতন ধৰ্মত বা হিন্দু ধৰ্মত যিহেতুকে মই জন্মগ্ৰহণ কৰিছোঁ, মই নিজকে ধন্য বুলি মই সদায় মানো। ঠিক তেনেধৰণে বেলেগ ধৰ্মত যিসকলে জন্মগ্ৰহণ কৰিছে, তেওঁলোকে নিজৰ ধৰ্মটোত সেইটোত তেওঁলোকে সদায় গৰ্ব অনুভৱ কৰে। কাৰণ যিহেতুকে আমি জন্মৰ পৰা যিটো বস্তু দেখিছোঁ, যিটোৰ প্ৰতি আমি নিজকে আকৰ্ষিত কৰি পেলাইছোঁ, গতিকে সেইটো আমাৰ কাৰণে শ্ৰেষ্ঠ। সকলোৱে তেনেধৰণৰ হয়, কিন্তু আমি হৈছোঁ মানুহ, মূল ধৰ্মটো আমাৰ সেইটোহে হ'ব লাগে। আমি যিহেতুকে মানুহ, আমাৰ মানুহ হয় আমি মানৱ ধৰ্ম, বেলেগ ধৰ্মৰ কথা বাদ দিয়ক, বেলেগ ধৰ্মৰ সেইবিলাক আমি বিভাজন আনাতকৈ আমি মানৱ ধৰ্মটোৰ কথা মানে সদায় আচলতে আমি ভাবিব লাগে। যিহেতুকে আমি মানৱ ধৰ্মত আছোঁ, মানুহৰ এটা সুস্থ বিবেক দিছে, সুস্থ মন দিছে, বিচাৰ কৰিব পৰা আমাক শক্তি দিছে। আৰু আজিকালি মানুহবিলাক বহুত শিক্ষিত হৈ গৈছে। ইমান শিক্ষিত সমাজত থাকি অশিক্ষিতৰ নিচিনা কাম কৰিলে বা মূৰ্খৰ নিচিনা কাম কৰিলে শোভা আচলতে নেপায়। দেখিবলৈ বেয়া, শুনিবলৈ বেয়া, ধৰ্মক লৈ মানে বিভাজন কৰাটো বহুত বেয়া। গতিকে যিহেতুকে মানৱ ধৰ্মত আছোঁ, আমি মানৱ ধৰ্মত থাকি আমি কিছুমান সীমাৰ ভিতৰত কাম কৰিব লাগে। যিটো আমাক শিকাইছে, আমিতো সকলোৱে এজন ভগৱানক আমি বহুত শ্ৰদ্ধা কৰোঁ, ভক্তি কৰোঁ। আৰু আজিৰ যুগত এনেকুৱা হৈছে, এনেকুৱা মই দেখি আহিছোঁ, যে 80% লোক ভগৱানৰ প্ৰতি আসক্ত, ভগৱানক ভাল পায়, ভগৱানক শ্ৰদ্ধা কৰে, ভক্তি কৰে, দিনে ৰাতিয়ে পূজা কৰে। কিন্তু দিনে ৰাতিয়ে ভগৱানক পূজা কৰিলে ভগৱানক পোৱাটো নাযায়। ভগৱানক কেতিয়া পোৱা যাব জানেনে? যিজনক আপুনি ইষ্ট বুলি ভাবে, সেইজনে ভাল পোৱা কৰ্মখিনি কৰিবলৈ শিকক। মই বাৰে বাৰে আপোনালোকক কৈ আছোঁ, প্ৰত্যেকটো ভিডিঅ'তে মই এইটো কথা কওঁৱেই, যিজন ভগৱানক আপোনালোকে ভাবে নহয়, সেইজনৰ নীতি খিনি ল'বলৈ শিকক। তেওঁ কি ভাল পায়, তেওঁ কেনেধৰণৰ। এতিয়া মহাদেৱক আপোনালোকে ভাল পালে, মহাদেৱ কেনেকুৱা? বৈৰাগ্য তেওঁ একোৱেই নাই, তেওঁ সংহাৰ কৰ্তা। তেওঁ সংহাৰ ক'ত কৰে? কিহক সংহাৰ কৰে? সংহাৰ কৰাটো এইটো নহয় যে আপোনাক ধূলিসাৎ কৰি দিয়ে। আপোনাৰ সংহাৰ কোনটো কৰে? আপোনাৰ জীৱনৰ পৰা বেয়া খিনি আঁতৰ কৰি ভাল খিনি তেওঁ লৈ আহে, সেইটোহে সংহাৰী ৰূপ। সেই সংহাৰী ৰূপটো আপুনি নাইকিয়া কৰক।
আপোনাৰ জীৱনত যিখিনি বেয়া আছে সেইখিনি আপুনি মহাদেৱক যেতিয়া আপুনি ভাল পাবলৈ ল'ব, বেয়াখিনি আঁতৰ কৰি আপোনাৰ জীৱনত সেই অহংকাৰখিনি আপুনি সংহাৰ কৰি ভালখিনি আপুনি আয়ত্ব কৰিবলৈ লওক, তেতিয়াহে আপোনাক মহাদেৱে আপোনাৰ প্ৰিয় বুলি ভাবিব, তেতিয়াহে তেওঁ কৃপা পাব। কৃষ্ণক ভাল পাবলৈ শিকিছে আপোনালোকে, কৃষ্ণৰ প্ৰতি আসক্তি হৈছে, নাৰায়ণৰ প্ৰতি আসক্তি হৈছে। আপুনি নাৰায়ণৰ কেৰেক্টাৰটো চাবলৈ বিচাৰক, নাৰায়ণে কেনেকুৱা ধৰণৰ বাণীবিলাক কৈছিলে। আমাৰ শাস্ত্ৰ ভাগৱত অধ্যয়ন কৰক, যেতিয়া অধ্যয়ন কৰিব আপোনাৰ মন পৰিষ্কাৰ হ'ব। যদি আপুনি আপোনাৰ মনটো চাৰিওফালৰ পৰা মলিনতা কিছুমানে আপুনি আৱৰি ৰাখে, তেনেহলে আপুনি ভগৱানৰ প্ৰতি ভক্ত কেনেকে হ'ব, তেওঁ আপোনাক কেনেধৰণে আপোনাৰ পূজা প্ৰাৰ্থনা স্বীকাৰ কৰিব, কেতিয়াও নকৰে, এইটো অসম্ভৱ কথা। তেওঁৰ কৃপা পাবলৈ আপুনি নিজকে প্ৰথমতে আপোনাৰ মনৰ যিখিনি মলিনতা, সেই মলিনতাখিনি আঁতৰ কৰিবলৈ শিকিব লাগিব। মনটো যেতিয়া মলিন কৰি থৈ দিব নহয়, চাৰিওফালে আপুনি সেই মলিনতাবিলাকে দেখা পাব। আপুনি এনে চাবচোন, যেতিয়া আপোনাৰ ঘৰটো অপৰিষ্কাৰ হৈ থাকে নহয়, তেতিয়া জানো আপোনাৰ কিবা কৰিবলৈ মন যায়, ভাল লাগে জানো? খিংখিঙীয়া এটা স্বভাৱ হৈ থাকে মানুহৰ, খিংখিঙীয়া হৈ থাকে। মানে চাৰিওফালে যেতিয়া লেতেৰা হৈ থাকে, আপোনাৰ মনটোও লেতেৰা হৈ থাকিব। বস্তুবিলাক হৈছে তেনেকুৱা, মন যেতিয়া শুদ্ধ হ'ব, আপোনাৰ চাৰিওফালৰ পৰিৱেশ বিলাকো শুদ্ধ হ'ব, আপোনাৰ ঘৰখন শুদ্ধ হ'ব, সকলোকে আপুনি ভালেই দেখিব, বেয়া আপুনি তেতিয়া কাকো নেদেখে। কোনোবাই যদি আপোনাৰ সন্মুখত বেয়া কৰ্ম কৰিছে, সেইটোকো আপুনি মানে খঙেৰে নকয়, আপুনি হয়তো বহুত কোমলে সেইখিনি কথা কলেও সেই ব্যক্তিজনে শুনিব। মই অকল এজন ব্যক্তি বুলি কথাটো কোৱা নাই, সকলো লোকে এইখিনি কথাখিনি কৈছো। আমি ৰামক পূজা কৰো, হনুমানক পূজা কৰো, আমি ৰামৰ নীতি আদৰ্শ মানিছোনে? ৰামক আমি মৰ্যাদা পুৰুষোত্তম বুলি কওঁ, আমি শ্ৰী ৰামৰ ৰাজ্যৰ মানুহ বুলি কওঁ। আমি শংকৰদেৱ মাধৱদেৱৰ মানে বাণীত আমি চলা মানুহ বুলি কওঁ। আমি কিমানজনে শংকৰদেৱ মাধৱদেৱৰ বাণীত আমি চলিছো? মুখতেহে কৈ আছো, কৰ্মইদি জানো কৰিছো? আমি কৰ্মইদিতো আমি কেতিয়াও কৰা নাই। মুখখনত ৰাম নাম লৈ থাকিলে নহব, আপোনাৰ কৰ্মখিনিও আমি ৰাম নামৰ নিচিনা কৰিব লাগিব। শংকৰদেৱৰ নীতি আদৰ্শ বুলি কৃষ্ণ কৃষ্ণ কৈ থাকিলে নহব, সেইখিনি আমি কৰিবলৈ শিকিবও লাগিব। বেলেগ এজন সন্মুখত দেখা ব্যক্তিজনক আপুনি অলপ আগতে যদি প্ৰাৰ্থনা কৰি গৈছে বা কৃষ্ণ কৃষ্ণ বুলি আপুনি পূজা অৰ্চনা কৰি গৈছে, অলপ পিছতে কাৰোবাক দেখিছে আপুনি আকৌ যদি মনটো আপোনাৰ লেতেৰা হয়, অহংকাৰী হয়, অপবিত্ৰ হয়, তেতিয়াহলে আপোনাৰ কৃষ্ণই পাব জানো? আপোনাৰ সেই পূজাখিনি অথলে গৈ। ঠিক তেনেকে ৰামৰ ৰাজ্যৰ মানুহ বুলি কয়, আমি ৰামৰ মানে ৰীতি নীতিত চলা মানুহ বুলি কয়। ৰাম এজন হৈছে পুৰুষোত্তম, তেওঁ মনুষ্য ৰূপত প্ৰতিষ্ঠিতহে হৈছিলে, মনুষ্য ৰূপত আহিছিলেহে, তেওঁ এজন ভগৱান। তেওঁ সেই মৰ্যাদাবিলাক আমাক দেখাই থৈ গৈছে। তেওঁ মৰ্যাদাৰ কথা কবলৈ যাওঁতে মই এইখিনিতে আৰু এটা সৰু কাহিনী কম, বেলেগ কাহিনী নকওঁ আপোনালোকক, বহুত বেছি দীঘল কাহিনী নকওঁ। ৰাম এজন এনেকুৱা মৰ্যাদা পুৰুষোত্তম লোক আছিলে, পুৰুষ আছিলে, তেওঁক আপোনালোকে ৰামচৰিত মানসখন পঢ়িছেনে? সেইখন পঢ়িব কেতিয়াবা। আৰু ৰামায়ণ পঢ়িছেনে নাই আপোনালোকে? ৰামায়ণো পঢ়িবলগীয়া কথা, বহুত আমাক শিকাই থৈ গৈছে, বহুতখিনি শিক্ষা দিছে। ৰামচৰিত মানসৰ যুদ্ধ কাণ্ডত, আৰু এই কথাটো ৰামায়ণতো উল্লেখ আছে, যে যেতিয়া মাতা সীতাক ৰাৱণৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে প্ৰভু শ্ৰী ৰামচন্দ্ৰই বানৰ দল লৈ পেলাই মানে লংকাত যেতিয়া মানে যুদ্ধ কৰিবলৈ গৈছিলে, তেওঁ লংকাৰ যি সোণৰ নগৰী, ৰাৱণৰ যি সোণৰ নগৰী লংকা, বৰ্তমান এতিয়া ত্ৰিকুট পৰ্বতত থকা বুলি উল্লেখ আছে। সেই পৰ্বতটো, ত্ৰিকুট যিটো পৰ্বত, আৰু সেই পৰ্বতটো আছে আচলতে সোণেৰে, মানে আগৰ কাহিনীখিনি কৈছো মই, সোণেৰে মানে স্বৰ্ণ লংকা যিটো, আৰু তাত ভৰপূৰ হৈ আছিলে সেইটো তাত। ৰাৱণে কিন্তু ৰাৱণৰ সেই যিখন স্বৰ্ণ লংকাত কিন্তু ৰামে প্ৰৱেশ কৰা নাছিলে। কিয় প্ৰৱেশ কৰা নাছিলে জানেনে? ৰামে সেইখিনি সময়ত বনবাসত আছিলে। এইটো বহুত ডাঙৰ কথা কিন্তু।
তেওঁ বনবাসত থকা সময়খিনিত কোনো মানে ৰাজ্যত প্ৰৱেশ, বনবাসত যেতিয়া এজন লোকে থাকে, সেইটো এটা মানে বনবাসৰ নিয়ম, বনবাসত থকা মানে মানুহৰ এটা নিয়ম, কোনো ৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰে। বনবাসত থাকিলে মানে সেই কিবা ফল মূল এইবিলাক জাতীয় আৰু বনে জংঘলে ঘূৰি ফুৰিব লাগিব, সেইটো সেইখিনি সময় এটা নীতি আছিলে। তাৰমানে সেই নীতি থকাৰ কাৰণে ৰামে যুদ্ধ কৰিছিলে সেই স্বৰ্ণলংকাৰ মানে নোপোৱাৰ আগতেই। স্বৰ্ণলংকাত প্ৰৱেশ কৰা নাই, তেওঁ হনুমানক পঠাইছে, কাৰোবাক পঠাইছে, সেইবিলাকক পঠাইছে, তেওঁ কিন্তু দূৰৰ পৰাহে যুদ্ধ কৰি আছে। সেই তেওঁ প্ৰৱেশ কিহৰ কাৰণে কৰা নাছিলে, সেই যে তেওঁ বনবাসত আছিলে, বনবাসৰ যিটো মৰ্যাদা, সেই বনবাসৰ মৰ্যাদাটো তেওঁ ক'ৰবাত মানে ধ্বংস হব, নীতি বৰ্হিভূতৰ কিবা কাম হব, সেইটো ভাবিয়ে তেওঁ ৰাৱণৰ সেই লংকা নগৰীত প্ৰৱেশ কৰা নাছিল। এতিয়া আপোনালোকে কথাটো ভাবকচোন, এজন ভগৱান হৈ তেওঁ কিয় নোৱাৰিলেহেঁতেন সেইখিনি কৰিবলৈ? পতককে স্বৰ্ণলংকাখন জ্বলাই দিব পাৰিলেহেঁতেন। হনুমানক পঠাইছে, বেলেগ সৈন্যদল পঠাইছে, লক্ষ্মণক পঠাইছে, এইবিলাক বেলেগক যে পঠাইছে, এইবিলাক যে কৰিছে, কিন্তু ৰামে সেইটো অতি সহজতে কৰি দিব পাৰিলেহেঁতেন, কিন্তু তেওঁ কৰা নাই। কিয় কৰা নাই? তেওঁ এটা মৰ্যাদাৰ ভিতৰত থাকে, সেইকাৰণে তেওঁ মৰ্যাদা পুৰুষোত্তম নামেৰে আমাৰ আজিও ভাৰতীয় সংস্কৃতিত আমি পাওঁ, পঢ়িবলৈ পাওঁ। গতিকে সেই তেনেধৰণৰ কিছুমান কথা আমি শিকাটো বহুত জৰুৰী। যেতিয়া পঢ়িব, যেতিয়া অধ্যয়ন কৰিব সেইবিলাক, তেতিয়া গম পাব, নিজকে বুজিব। মনবিলাক সেই মই যে ক'লো যে মলিনতাবিলাক আমি আঁতৰ কৰিব লাগে, এইবিলাক পঢ়িলে আমাৰ মানে যিবিলাক অন্তৰত লেতেৰা জাবৰ জোথৰবিলাক থাকে, সেই জাবৰ জোথৰবিলাক আমি আমাৰ অন্তৰ পৰা আমাৰ নাইকিয়া হৈ যাব, আৰু তেতিয়াহে আপোনাক ভগৱানে শ্বাস দিব। এতিয়া কিছু লোকে মোক কয় যে মই আগতে অমুকক পূজা কৰিছিলো, মোৰ কামটো হৈছিলে, আজি বহুত কিছুদিনৰ পৰা মই আকৌ মোৰ কিবা এটা দৰকাৰত মই কৰি আছো, মোৰ কামটো হোৱা নাই। আপোনালোক কি স্বাৰ্থপৰ নেকি? ভগৱানক স্বাৰ্থৰ কাৰণেহে আপোনালোকে ব্যৱহাৰ কৰে নেকি? তেওঁ আপোনাক দিছে সকলোবিলাক, সকলো তেওঁ উজাৰি দিবলৈ ৰখি আছে, তথাস্তু বুলি কৈ ৰখি আছে। তুমি বিচৰা, তুমি বিচাৰি চোৱাচোন, মই তোমাক দিবলৈ সাজু আছো। কিন্তু আমি বিচাৰিছো কি? আমি নিজৰ কাৰণে বিচাৰি আছো, নিজক লাগে, মোৰ এইটো কাম কৰি দিয়া প্ৰভু, মোৰ এইটো কাম কৰি দিয়া। তোমাক যে তুমি প্ৰথম কথাটো হ'ল, তুমি যে কৈছা যে মোৰ এইটো কাম হ'ল, মানে কি এগ্ৰিমেণ্টত চাইন কৰা বস্তু নেকি? এইটো চহীটো হৈ গৈছে, সেনেকুৱা ধৰণৰ কথা নহয়। তুমি আকৌ বিচাৰিছা কিবা এটা, সেইটো তোমাৰ হোৱা নাই। তেওঁ বিচৰা নাই সেইটো হবলৈ, সেইটো ভাবিব লাগিব। তেওঁ তোমাক সেইটো দিবলৈ বিচৰা নাই। তেওঁ আমাক পৃথিৱীলৈ এনেকে পঠাইছে, তুমি যোৱা, মই তোমাক ধৰি আছো, তুমি যাতে বিপদত নপৰা। তুমি খালি মোৰ নাম লোৱা, তুমি তোমাৰ কৰ্ম, সৎ বুদ্ধি, সৎ চিন্তা, সৎ পথত থাকি তুমি কৰ্ম কৰি যোৱা, উচিত কৰ্ম কৰি যোৱা, কাকো তুমি দুখ নিদিবা। যদি তুমি মোক ভাল পাইছা, তেতিয়াহলে তুমি মোক সমৰ্পণ কৰা। আমি সমৰ্পণ ক'ত কৰো? আমাৰ নিজৰ স্বাৰ্থৰ কাৰণে আমি সমৰ্পণ কৰো। আমি তেওঁৰ ৰীতি নীতি আদৰ্শ আমি মানে পাহৰি যাওঁ, বাদ দি দিওঁ, আৰু হ'ল আৰু মোৰ এইটো কামটো হৈ গ'ল, এখন কাগজত চিগনেচাৰ হৈ গ'ল, গতিকে আমি তেওঁক বাদ দি দিলো। আৰু মই এইখিনিতে এটা কথা কওঁ, কথাখিনি ক'লে মানে ভিডিঅ'বিলাক বহুত দীঘলীয়া হৈ যায়, আপোনালোকে শুনি চাগে আমনিয়ে পায়, একেখিনি কথাকে পেঘেনিয়াই থাকে। নহয়, আচলতে কথাবিলাক মনলৈ যিখিনি কথা আহে, মই সেইখিনি কথা আপোনালোকক ক'বলৈ যাওঁ। এতিয়া সাধাৰণ এটা মই আপোনালোকক উদাহৰণ দিওঁ। যেতিয়া আমাৰ কিবা এটা লাগে, সাধাৰণ এটা কথা কওঁ, পৰীক্ষাত আপোনাৰ ল'ৰাটোৱে ভালকে উত্তীৰ্ণ হ'ব লাগে,
আপুনি তাৰ কাৰণে দিনে ৰাতিয়ে পৰীক্ষা আহি আছে, গতিকে তাৰ কাৰণে আপুনি দিনে ৰাতিয়ে কিন্তু ভগৱানক প্ৰাৰ্থনা কৰি আছে যে মোৰ ল'ৰাটো ভালকে পাছ কৰাই দিয়ে, ফাৰ্ষ্ট ডিভিজন যোৱাই দিয়া, ডিষ্টিংশ্যন পাবলৈ আপুনি মানে দিনে ৰাতিয়ে পূজা কৰি আছে, কৈ আছে প্ৰভু তুমি মোক এইটো কৰি দিয়া, প্ৰভু তুমি মোক এইটো কৰি দিয়া, দিন ৰাতি আপুনি কৰি আছে। আপোনাৰ যেতিয়া ল'ৰাৰ এক্সাম দিলে, গ'ল, এক্সামৰ ৰিজাল্টটো আহিলে, ভালদৰে পাছো কৰিলে। ভালদৰে পাছ কৰা যেতিয়া কথাটো আপুনি শুনিছে, আপুনি প্ৰথম কাক কৈছে? কাক কৈছে আপুনি? অকণমান মনোযোগ দিব কথাটো। আপুনি কাক ক'লে? হয় আপুনি আপোনাৰ ঘৰৰ হাজবেণ্ডক কৈছে, নহ'লে আপুনি আপোনাৰ ৰিলেটিভৰ মানুহক ফোন কৰি পেলাই কৈছে যে হেল্ল' মোৰ ল'ৰাটো অমুক মানে ইমান ডিভিজন পাছ কৰিলে। আপুনি খবৰটো কাক দিছে? আপোনাৰ ঘৰৰ মানুহক দিছে, নহ'লে XYZ আৰু যাক হওক আপুনি দি দিছে। কিন্তু আপুনি বিচাৰিছিলে কাৰ পৰা? মনত ৰাখিব এইবিলাক কথা। বিচাৰিছিলে কাৰ পৰা? আপোনাৰ ৰিলেটিভৰ পৰা বিচাৰিছিলে নেকি সেইটো? আপুনি সেই ভগৱানজনৰ পৰা বিচাৰিছিলে। কিন্তু আপুনি ভগৱানজনক প্ৰথম কথাষাৰ আপুনি শুনালেনে? শুনালে? নুশুনালে, আপুনি পাহৰি গ'ল। তেতিয়া আপুনি পাহৰি গ'ল। এইটো মানুহৰ 100ৰ ভিতৰত মানে 95% মানুহে তেনেধৰণে কৰে। 95 মই আপোনাক ক'লো, 95% মানুহে এইখিনি কৰে। ক'ৰবাত 5% মানুহে এইটো কাম নকৰে। সেই নকৰাৰ ভিতৰত এগৰাকী হলো ময়ো নকৰো তেনেধৰণৰ কাম। কিয় নকৰো জানেনে? যেতিয়া মই ভগৱানৰ পৰা কিবা এটা বিচাৰিম, মই প্ৰথম ভগৱানক কম, প্ৰভু তুমি মোক দিছিলা, মই তোমাক বিচাৰিছিলো, তুমি মোক দিছিলা, গতিকে মই তোমাক শত কোটি নমন জনাম। তাৰ পিছতহে কিন্তু মই বেলেগক কম। কিন্তু বহুত গুৰুত্বপূৰ্ণ কথা, মই এই কথাষাৰ ভিডিঅ'টোৰ শেষৰ ফালেহে ক'বলৈ লৈছো, আপোনালোকে কিন্তু এই ভিডিঅ'টো চাব। যেতিয়া আপুনি ভগৱানক কবলৈ পাহৰে, তেতিয়াহ'লে নেক্সট আকৌ যেতিয়া আপুনি কিবা এটা বিচাৰিব, থৰি আপোনাক ভগৱানে দিব? আপুনি ইমান স্বাৰ্থপৰ কিয়? আমি ইমান মানুহ স্বাৰ্থপৰ কিয়? বিচাৰিলো কাবাক, ফলটো দিলো আমি কাৰোবাক। তেওঁ সেই অদৃশ্য হলেও কিন্তু তেওঁতো চায়ে আছে, দেখিয়ে আছে আপোনাৰ কৰ্মখিনি। তাৰ পাছত যেতিয়া আপুনি আকৌ বিচাৰিব, তেওঁ আকৌ আপোনাক দিব? যিটো বস্তুত আপোনাৰ কৃতজ্ঞতাই নাই, কৃতজ্ঞতা কৰিবলৈ আপুনি লাগিছিল কাক? কৰিলে কাক? যেতিয়া কাৰোবাক আপুনি কৃতজ্ঞতা কৰিব নহয়, সাধাৰণ মানুহকো যদি কিবা এটা বস্তু দিওঁতে যদি থেংক ইউ শব্দটো, ধন্যবাদ শব্দটো যদি দিয়ে নহয়, সেই মানুহজনে কিন্তু ভাল পায়। ঠিক তেনেধৰণে ভগৱানেও ভাল পায়। আপোনাৰ পৰা বেলেগ একো নিবিচাৰে, আপোনাৰ পৰা ভাৱটো বিচাৰে, আপুনি কেনেধৰণে তেওঁক দিছে, কি ভাৱেৰে তেওঁক বিচাৰিছে, সেই ভাৱেই আপোনাকে দিব। এষাৰ কথা আছে, মৰম কৰিলে মৰম পায় বুলি যে, আপুনি তেওঁক যেনেধৰণে মৰম কৰিব, আপোনাক মৰম তেনেধৰণে আপোনাকে দিব। সৰু সৰু কথা, কিন্তু আমি জানিবলগীয়া বহুত কিছুমান কথা থাকে, আমি নকৰো কাৰণে আমাৰ কামবিলাক ফলপ্ৰসূ হৈ নুঠে। গম পালেনে? আৰু যেতিয়া কেতিয়াবা কিছুমান কাম নহয়, তেতিয়া আপুনি জানিব যে সেইটো তেওঁ বিচৰা নাই আপোনাক। সেইটো মোৰ ক্ষেত্ৰতো হয় কেতিয়াবা, কিন্তু মই এৰি দিওঁ। মইতো তেনেধৰণে মই তেখেতক কেতিয়াও নিবিচাৰো। তেওঁক মই গোটেইখিনি, মোৰ বেয়াটো মই কম, আজি মোৰ এইটো মোৰ লগত বেয়া হ'ল, মই সেইটোও কৈ দিম। মোৰ লগত আজি এইখিনি হ'ল, বাকী তুমি জানা, তুমি যি বেয়াটো নহয়, যিখিনি হয় মই ভাবো যে এইখিনি ভালৰ কাৰণে হৈছে। যদিও মই ভাবো যে এইটো মোৰ বেয়া কাৰণে হৈছে, কিন্তু মই ভাবো এইটো মোৰ ভালৰ কাৰণে হৈছে, তেওঁ মোক দিয়া নাই। আৰু যিটো হৈছে সেইটোতো তেওঁ নিজৰ ইচ্ছামতে হব, তেওঁ যিটো ভাবে সেইটোৱে হব। কাৰণ পঠিয়াইছে তেওঁ আমাক, আমি তেওঁৰ সন্তান, শিশু হয়, আমাক কেলে বিপদত পৰিব দিব? আমি এৰি দিওঁচোন তেওঁৰ ওপৰত। যেতিয়া আমিওতো এটা সময়ত সন্তান আছিলো ন। আমাক কোনে পৰিচালিত কৰিছিলে? আমাৰ পিতৃ মাতৃয়ে। আমি পিতৃ মাতৃৰ ওপৰত এৰি দিছিলো যে মা দেউতাই যিটো ভাল দেখে, কাৰণ মা দেউতাই আমাক কেতিয়াও বেয়াটো চিন্তা নকৰে।
তেনেধৰণে ভগৱানক আপোনালোকে এৰি দিব লাগিব। তেওঁ আমাৰ পিতৃ, তেওঁ মাতৃ। মই আগৰ ভিডিঅ'টো কৈছো, তমেব মাতা সপিতা তমেব, তমেব বন্ধু সখা তমেব, তমেব বিদ্যা দ্ৰবিণং তমেব, তমেব দেৱ মম দেৱ দেৱ। গম পালে? তেওঁক পিতৃ হিচাপে ভাবিব লাগিব, মাতৃ হিচাপে ভাবিব লাগিব। তেওঁৱে সকলো। তেওঁক আপুনি এৰি দিয়ক। যেনেকে পিতৃ মাতৃয়ে আপোনাক সৰুৰ পৰা ডাঙৰ দীঘল কৰিছে, আপোনাৰ এটা সময়লৈকে আপোনাক ৰাখিলে পিতৃ মাতৃয়ে, তাৰপিছত এৰি দিছে। এইটো আমাৰ সাংসাৰিক জীৱনৰ এটা প্ৰচেছ। এতিয়া আমি যেতিয়া ভগৱানৰ ওপৰত তেনেধৰণে সকলোখিনি যেতিয়া সমৰ্পণ কৰি দিম নহয়, কেতিয়াও বিপদত নেপেলাই তেওঁ। এইটো কথা একদম জানি থৈ দিব। তেওঁ আপোনাক উদ্ধাৰহে কৰিব। যি হৈছে ভালেই হৈছে, আৰু যি হবলৈ গৈ আছে আমাৰ জীৱনত সেইখিনি ভালেই হ'ব। গতিকে তেনেধৰণে চিন্তা কৰিব। আৰু ভাল বেয়া আপোনাৰ জীৱনত আজিৰ দিনটো কি হ'ল, ভালেই হ'ল, আপোনাৰ মতে ভালো হ'ব পাৰে, বেয়াও হ'ব পাৰে। সেইখিনি তেওঁৰ ওপৰত এৰি দিয়ক। কাইলৈ আকৌ সেই বেয়াখিনি আপোনাৰ জীৱনৰ পৰা আঁতৰ কৰি সেই তেনেধৰণে আমি আমাৰ অন্তৰবিলাক আমাৰ চাফা হৈ গৈ থাকিব, শুদ্ধ হৈ গৈ থাকিব। কিন্তু যদি তাতে আমি আক্ষেপ কৰো, এইটো মোক নিদিলে, নিদিয়া কৰ্ম, এইখিনি দিয়া কৰ্ম, সেইখিনি তুমিতো নিজেও কৰিব লাগিব ন। নিজেও আমি এক ষ্টেপ আগবাঢ়িব লাগিব। তেতিয়াহে তেওঁ আকৌ সেই ছেকেণ্ড ষ্টেপলৈ তেওঁ আকৌ আমাক এটা চিৰি দিব, যে এইটো ষ্টেপলৈ তুমি যোৱা। তেনেধৰণে আমি আগবাঢ়ি যাব লাগিব। বহুত কিছুমান কথা থাকে, কবলৈ মন গৈ থাকে। ভিডিঅ'বিলাক বহুত লং হৈ গৈ থাকে, আমনি পাব মানুহবিলাকে চাই। ঠিক আছে, তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো। সকলোৱে কুশলে মংগলে থাকক, আৰু আহিম যেতিয়া সময় সুবিধা হয়। অলপ সময় দিম আপোনালোকক, 15-20 মিনিট মান, যিমান পাৰো সময় দিম। মই কিবা কিবি কথা যিখিনি মই জানো, মোক শুদ্ধ জ্ঞানে, বেয়া নাপাব কোৱাৰ কাৰণে। কিবা এটা শিককচোন। আপোনালোকৰ পৰা মই তেনেকে শিকো কিছুমান কথা, মোৰ পৰা দুটা এটা কথা যদি ইচ্ছা থাকে শিকিব পাৰে। ইমানখিনিয়ে। তেতিয়াহ'লে আজিলৈ এৰিছো। জয় শ্ৰীৰাম, জয় হনুমান।